জীৱনৰ ৫টা সত্য যি আপুনি গ্ৰহণ কৰিবই লাগিব। নাম্বাৰ 1, অতীতক কেতিয়াও সলনি কৰিব নোৱাৰে, সেয়েহে বৰ্তমানত মনোনিৱেশ কৰক। নাম্বাৰ 2, আপুনিয়ে আপোনাৰ সুখ আৰু দুখৰ একমাত্ৰ কাৰণ। যদি অতিৰিক্ত লোভী হ'বলৈ লয়, সেয়া আপোনাৰ দুখৰ কাৰণ হৈ পৰিব। আৰু যদি নিজকে সংযম স্বাৰ্থহীন কৰিব পাৰে, তেতিয়া আপোনাৰ সুখৰ কাৰণ হ'ব। নাম্বাৰ 3, ভগৱানে তেওঁলোকক সহায় কৰে যি আনক স্বাৰ্থহীনভাৱে সহায় কৰিব পাৰে। নাম্বাৰ 4, আপোনাৰ কৰ্ম এদিন উভতি আহি আপোনাক আঘাত কৰিবই। যদি ভাল কৰ্ম কৰে নিশ্চয় ভাল ফলাফল উভতি আহিব, আৰু যদি আনৰ বেয়া হোৱা কাম কৰে তেতিয়া তাৰ বেয়া ফলাফল আপোনালৈ উভতি আহিব। সেয়েহে কৰ্মৰ লগত কেতিয়াও প্ৰবঞ্চনা নকৰিব। নাম্বাৰ 5, প্ৰত্যেকেই এদিন মৃত্যুবৰণ কৰিব লাগিব, সেয়েহে মৃত্যুৰ আগত জীয়াই থাকিবলৈ নাপাহৰিব। এটা কথা সদায় মনত ৰাখিব, আপুনি হিংসা কৰি আনৰ ক্ষতি সহজতে হয়তো কৰিব পাৰে, কিন্তু কেতিয়াও কোনোদিনে নিজৰ উন্নতি কৰিব নোৱাৰে। কিছুমান মানুহে আঁতৰৰ মানুহবোৰকতো দূৰৰে কথা, নিজৰ আপোন মানুহবোৰকেই ইমান বেয়া ব্যৱহাৰ কৰে যে এদিন এই বেয়া ব্যৱহাৰৰ বাবেই তেনে লোকৰ পৰা সকলো হেৰাই যায়। জীৱনৰ শেষ মুহূৰ্তত মুখত এটুপি পানী দিবলগীয়া মানুহ এজনো কাষত নাথাকিব। এইকেইটা কথা মনত ৰাখি জীৱনত আগবাঢ়ি যাওক।